আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপুনি স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব। আৰু 40জন টিউটৰ ছাৰ বাইদেউসকলে এইখিনি কথা এটা গুৰুত্বপূৰ্ণ বিষয়, যিহেতু বৰ্তমান টিউটৰ শিক্ষকসকলৰ এশএবুৰি সমস্যাৰে জৰ্জৰিত হৈ আছে আৰু সেই সমস্যাৰ পৰা তেখেতসকলে এতিয়ালৈকে পৰিত্ৰাণ পাবলৈ সক্ষম হোৱা নাই। আৰু যিহেতু তেখেতসকলে যি ধৰণে যোৱা 5 বছৰ তেখেতসকলে যি ধৰণে আন্দোলন বা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি তেখেতসকলৰ সমস্যাখিনি অসমৰ চৰকাৰক দৃষ্টিগোচৰ কৰাব বিচাৰিছিলে, কিন্তু অসম চৰকাৰে তিল মানুহ গুৰুত্ব প্ৰদান নকৰিলে। হয়তো এটা গুৰুত্ব প্ৰদান কৰি তেখেতসকলৰ দৰমহা 6% প্ৰতি বছৰে বৃদ্ধি কৰাৰ এটা প্ৰস্তাৱ লৈছে। আৰু সেইমতে হয়তো ডিগ্ৰী কলেজ আৰু ছেকেণ্ডাৰী কলেজবিলাকৰ অৰ্ডাৰ এতিয়ালৈকে তেখেতসকলৰ ওলাইছে আৰু তেখেতসকলে সেইমতে হয়তো দৰমহা পাবলৈ সক্ষম হৈছে। কিন্তু LPMৰ ক্ষেত্ৰত সেইখিনি অৰ্ডাৰো বৰ্তমানলৈকে ওলোৱা নাই বা সেইখিনিও অসম চৰকাৰৰ পৰা সেইখিনি অৰ্ডাৰ পাব্লিছ কৰা নাই। সেইবাবে প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কিয় মই গুৰুত্বপূৰ্ণ বুলি মই আপোনালোকক কৈছো, যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ এশএবুৰি সমস্যাৰে জৰ্জৰিত হৈ আছে। তেখেতসকলে যি ধৰণে যোৱা 5 বছৰ তেখেতসকলে আন্দোলন ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি তেখেতসকলে অসম চৰকাৰক দৃষ্টিগোচৰ কৰাই অসমৰ পৰা তেখেতসকলৰ অসম চৰকাৰৰ পৰা তেখেতসকলৰ সমস্যাটো সমাধানৰ পথ বিচাৰিছিলে, কিন্তু অসম চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে। যিহেতু তেখেতসকলৰ হয়তো দাবীটো অসম চৰকাৰে মানি ললেহেঁতেন, তেখেতসকলৰ হয়তো সঠিক 2014-18 চনৰ প্ৰাধিকৰণৰ আইন মতে যদি দাবী উত্থাপন কৰিলেহেঁতেন। আৰু সেইবাবে বৰ্তমান সময়ত টিউটৰ ছাৰ বাইদেউসকলৰ দুটাই দাবী উত্থাপন কৰিব লাগে। সেই দুটা দাবীটো হৈছে প্ৰধানকৈ সেই দুটা দাবীটোত গুৰুত্ব প্ৰদান কৰি টিউটৰ ছাৰ বাইদেউসকলে সেই 5 বছৰত আগুৱাই যাব লাগিব। আৰু যিহেতু টিউটৰ ছাৰ বাইদেউসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে অসম চৰকাৰে 2 বছৰকৈ সময়সীমা বৃদ্ধি কৰিছে। আৰু সেই 2 বছৰৰ ভিতৰত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে প্ৰধানকৈ দুটা দাবী উত্থাপন কৰিব লাগিব। 1 নম্বৰ দাবীটোৱে হৈছে তেখেতসকলৰ বাবে বিশেষ টেট পাতি, যিসকলৰ অলৰেডি DLED আছে তেখেতসকলৰ কাৰণে বিশেষ টেট পাতি তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ প্ৰচেছ কৰা। আৰু যিসকলৰ DLED নাই তেখেতসকলক ডেপুটেশ্যনত DLED কৰাৰ সুবিধা প্ৰদান কৰি টিউটৰ আপগ্ৰেডৰ সময়খিনি আকৌ বৃদ্ধি কৰিব লাগিব অসম চৰকাৰে। আৰু দ্বিতীয়টো দাবীটো হৈছে তেখেতসকলৰ যিখিনি দৰমহা পায়, সেই দৰমহাখিনি যেতিয়ালৈকে টিউটৰ ছাৰ বাইদেউসকলৰ সেইখিনি প্ৰচেছ নহয় বা প্ৰচেছ যেতিয়ালৈকে তেখেতসকলে কমপ্লিট নকৰে বা বিশেষ টেট পাতি যেতিয়ালৈকে তেখেতসকলক আপগ্ৰেড কৰা এটা সুবিধা প্ৰদান নকৰে বা তেতিয়ালৈকে সেই টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহাখিনি অন্ততঃ তেখেতসকলৰ পৰিয়াল চলিব পৰাকৈ সেই দৰমহাখিনি অসম চৰকাৰে প্ৰদান কৰি যাব লাগিব। সেই দাবী তেখেতসকলে প্ৰদান কৰি দুটা উত্থাপন কৰি আগুৱাই যাব লাগিব বৰ্তমান সময়ত। যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কেন্দ্ৰীয় কমিটিৰ নেতৃত্ববৃন্দই আপোনাৰ যোৱা যিটো 5 বছৰত তেখেতসকলে দাবী উত্থাপন কৰিছিলে বা আন্দোলন কাৰ্যসূচী বা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিলে, সেইমতে কৰি তেখেতসকলৰ কোনো ফল নধৰিলে বা অসম চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে। আৰু সেইবাবে অসম চৰকাৰক বা অসমৰ মুখ্যমন্ত্ৰী আৰু কোনোবা যদি এই যিজনেই শিক্ষামন্ত্ৰী হওক নহওক, তেখেতৰ ওচৰত আমি দুটাকৈ দাবী প্ৰদান লৈ যাব লাগিব। সেই 1 নম্বৰ দাবীটোৱে আছিলে বিশেষ টেট, আৰু যিসকলৰ DLED নাই DLED কৰাৰ সুবিধা প্ৰদান কৰা, আৰু দৰমহাটো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ পৰিয়ালে চলিব পৰাকৈ বৃদ্ধি কৰা। আৰু সেইবাবে প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে এইখিনি কৰিবৰ কাৰণে একগোট হ'ব লাগিব আৰু একেটা মঞ্চৰ পৰাই তেখেতসকলে দাবী উত্থাপন কৰিব লাগিব। আৰু এতিয়া যিটো দেখিছো টিউটৰ ছাৰ বাইদেউসকলৰ সন্তান হয়তো বিভিন্ন ধৰণে হয়তো ফালৰি কাটিবলৈ গৈ আছে, যিহেতু সেই সন্থাবিলাক যেন তেখেতসকলে আপোনাৰ নিজাকৈ সৃষ্টি কৰি একোটা তেখেতসকলে দাবী উত্থাপন কৰিবলৈ গৈ আছে। আৰু সেইদৰে যদি যায় তেনেহলে নিশ্চয়কৈ অসুবিধাত পৰিব বা অসম চৰকাৰে হয়তো গুৰুত্ব প্ৰদান নকৰিব। সেইবাবে এটা মঞ্চত লগ হৈ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত ইউনিটি সৃষ্টি কৰি সেই চিষ্টেমৰ জৰিয়তে আপোনালোকে আগুৱাই যাওক। আৰু আগুৱাই গলে নিশ্চয়কৈ আপোনালোকৰ সফল হ'বই, কাৰণ 2014-18 চনৰ প্ৰাধিকৰণৰ আইনমতে আপোনালোকে দাবী উত্থাপন কৰিব লাগিব। কাৰণ যিটো বিভাগৰ পৰা আপোনালোকক নিযুক্তি প্ৰদান কৰিছে আৰু সেই বিভাগৰ পৰাই আপোনালোকক উদ্ধাৰৰ হয়তো পথ তেখেতসকলে উলিয়াব লাগিব। কাৰণ যিহেতু এইখন আইনতে উল্লেখ আছে যে যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ কোৱালিফিকেশ্যন নাই বা যিসকলে আপোনাৰ প্ৰফেচনেল কোৱালিফিকেশ্যন গ্ৰহণ কৰিব পৰা নাই, সেই প্ৰফেচনেল কোৱালিফিকেশ্যন গ্ৰহণৰ সুবিধা দিয়াটো সেই বিভাগৰ, আৰু যিসকলক কোৱালিফিকেশ্যন সম্পূৰ্ণ কৰিব পৰা নাই তেখেতসকলক কোৱালিফিকেশ্যন লোৱাৰ ব্যৱস্থা কৰি দিয়াটো হয়তো এই বিভাগৰে হ'ব, যিটো বিভাগৰ পৰা আপোনালোকক নিযুক্তি প্ৰদান কৰিছে। সেইবাবে প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে একগোট হৈ সেইখিনি দাবী উত্থাপন কৰক, তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকৰ সমস্যাটো সমাধান হ'ব। কাৰণ যিহেতু আপোনালোকৰ সমস্যাখিনি দেখিয়া যিটো আমি
দুখ পাইছো যিটো আমি কষ্ট পাইছো আমাৰ ডিউটি ছাৰ বাইদেউসকলে যেন তেখেতসকলৰ সমস্যাটো সমাধান কৰাৰ এটা পথ অসম চৰকাৰে এতিয়ালৈকে দিয়া নাই আৰু অসম চৰকাৰে দিবই লাগিব কাৰণ যিহেতু সেইসকল শিক্ষক কৰ্মচাৰী আজিৰ শিক্ষক কৰ্মচাৰী নহয় তেখেতসকলে বছৰ বছৰ ধৰি তেখেতসকলে শিক্ষকতা কৰি অহাৰ পাছত অসম চৰকাৰৰ পাৰিকীকৰণৰ নামত যিটো এটা শব্দ লগাই তেখেতসকলক দৰমহাৰ বিভাজন কৰি ৰাখিছে এয়া কেতিয়াও তেখেতসকলে গ্ৰহণযোগ্য নহয় কাৰণ সকলো চৰকাৰী কামত তেখেতসকলক নিয়োজিত কৰে এজন ৰেগুলাৰ শিক্ষকে যি ধৰণে চৰকাৰী কামত নিয়োজিত হয় ঠিক তেনেকৈ সেই টিউটৰ শিক্ষাগুৰুসকলকো সেই কামত নিয়োজিত কৰে কিন্তু কেৱল এটা শব্দ লগাই তেখেতসকলক দৰমহাৰ পৰা তাৰ ঠাইম সৃষ্টি কৰি ৰাখিছে আৰু সেই টিউটৰ ছাৰ বাইদেউসকলে ভাবিবলৈ বাধ্য হৈছে বা অসমৰ জনসাধাৰণে ভাবিবলৈ বাধ্য হৈছে অসম চৰকাৰে সম্পূৰ্ণৰূপে তেখেতসকলক দৰমহা দিব নোৱাৰাৰ বাবেই তেখেতসকলক সেইখিনি নাম লগাই তেখেতসকলক এটা নাম সৃষ্টি কৰি সকলো কামত একেলগে লগোৱাৰ পাছতো তেখেতসকলক দৰমহাৰ পৰা তাৰ ঠাইম সৃষ্টি কৰি ৰাখিছে এয়া অসম চৰকাৰৰ বিভাজনমুখী নীতি বুলি হয়তো ক'বলৈ বাধ্য হৈছে সেইবাবে টিউটৰ ছাৰ বাইদেউসকলেও তেখেতসকলৰ আইনত যিদৰে উল্লেখ আছে সেইমতে আপোনালোকে আগুৱাই যাব লাগিব যেতিয়ালৈকে আইন সম্পূৰ্ণৰূপে সংশোধন নহয় তেতিয়ালৈকে আপোনালোকে আইনৰ আধাৰত লৈ আপোনালোকে গতি কৰিব লাগিব যদি আইনত বিশেষ টেটৰ বাবে LPMৰ বাবে যদি প্ৰয়োজন বুলি লিখা আছে তেনেহলে আমি বিশেষ টেটৰ দাবী উত্থাপন কৰিব লাগিব আৰু যিসকলৰ DLED নাই DLED কৰাৰ সুবিধা প্ৰদান কৰিব লাগিব আৰু সেই টিউটৰ ছাৰ বাইদেউসকলৰ যেতিয়ালৈকে সেইবিলাক প্ৰচেছ সম্পূৰ্ণ নহয় যেতিয়ালৈকে সেই টিউটৰ ছাৰ বাইদেউসকলৰ আপগ্ৰেড নহয় তেতিয়ালৈকে তেখেতসকলৰ দৰমহাটো বৃদ্ধি কৰিব লাগে তেখেতসকলক সমসামৰ সমদৰমহা প্ৰদান কৰিব লাগে কাৰণ যিধৰণে ৰেগুলাৰ শিক্ষক কৰ্মচাৰীসকলক গ্ৰেড পে স্কেল পে প্ৰদান কৰে ঠিক তেনেকৈ টিউটৰ ছাৰ বাইদেউসকলেও সেই নামত ৰাখি তেখেতসকলক গ্ৰেড পে স্কেল পে প্ৰদান কৰিব পাৰে এয়া অসম চৰকাৰে বা কৰো বুলি কৰে নিশ্চয়কৈ কৰিব পাৰিব সেয়েহে প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে আপোনালোকৰ বিষয়ববীয়াৰ লগত একেলগে আগুৱাই যাবলৈ চেষ্টা কৰক তেখেতসকলৰ লগত আলোচনাত মিলিত হওক কিদৰে আগুৱাই গলে আপোনালোকৰ সমস্যাটো সমাধান হ'ব পাৰে আৰু 40জন টিউটৰ ছাৰ বাইদেউসকলৰ যি ধৰণে সন্থা গঢ়িব লৈছে এই সন্থাখিনি একেলগ হৈ আপোনালোকে মাতক একেটা মঞ্চৰ জৰিয়তে আপোনালোকে আহ্বান জনাওক যে টিউটৰ সমস্যাখিনি এইখিনি সমস্যা আছে LPMৰ ক্ষেত্ৰত এনেধৰণৰ সমস্যা আছে সেই সমস্যাখিনিৰ ল'ব পৰা সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যিখিনি আপোনাৰ কোৱালিফিকেশ্যন ল'ব পৰা সেই সুবিধাখিনি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰক আৰু যিসকলৰ হাইস্কুল হাই ছেকেণ্ডাৰী ক্ষেত্ৰত অসুবিধা আছে এই অসুবিধাটো তেখেতসকলৰো যি ধৰণে দিব লাগে বা যি ধৰণে তেখেতসকলক সমাধান কৰিব লাগে সেইখিনি আপোনালোকে তেখেতসকলেও সমাধানৰ এটা পথ বিচাৰিব লাগিব আইনত যিদৰে উল্লেখ আছে সেইমতে আপোনালোকে সেইখিনি বিচাৰি আপোনালোকে আগুৱাই যাব লাগিব তেতিয়াহে আপোনালোকৰ সমস্যাটো সমাধান হ'ব আৰু সেইবাবে প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকললৈ মই অনুৰোধ কৰিছো আপোনালোকে একেটা মঞ্চৰ জৰিয়তে এই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি মাননীয় মুখ্যমন্ত্ৰীলৈ লৈ যাওক আৰু মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনাত মিলিত হ'বলৈ চেষ্টা কৰক যিহেতু যোৱা 5 বছৰত মাননীয় মুখ্যমন্ত্ৰী টিউটৰ সন্থাক লগ নিদিলে বুলি গম পাইছো আৰু বৰ্তমান যেটো অসম চৰকাৰ নতুনকৈ আহিছে একেজন মুখ্যমন্ত্ৰীয়ে নিজৰ পদবীত থাকিব আৰু সেই মুখ্যমন্ত্ৰীৰ লগত আকৌ আলোচনাত মিলিত হ'বলৈ আপোনালোকে চেষ্টা কৰক নতুনকৈ চৰকাৰ গঠন হৈছে আৰু নতুনকৈ আপোনালোকেও তেখেতসকলৰ লগত আলোচনাত মিলিত হ'বলৈ এতিয়াৰ পৰা চেষ্টা অব্যাহত ৰাখক অন্যথা আকৌ যোৱা 5 বছৰৰ দৰে সেই বৰ্তমানৰ 5 বছৰো যেন উখলি নাযায় সেয়ে আপোনালোকে চিন্তা চৰ্চা কৰি আগুৱাই যাওক আৰু বিশেষ টেটৰ বাবে আপোনালোকে দাবী উত্থাপন কৰক আৰু দৰমহা বৃদ্ধিৰ সন্দৰ্ভত আলোচনা কৰক যেতিয়ালৈকে বিশেষ টেট পাতি বা যেতিয়ালৈকে যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ আপগ্ৰেডৰ প্ৰচেছ প্ৰক্ৰিয়া সম্পূৰ্ণ নহয় তেতিয়ালৈকে তেখেতসকলৰ দৰমহাটো বৃদ্ধি কৰিব লাগিব বা তেখেতসকলৰ গ্ৰেড পে স্কেল পে প্ৰদান কৰা এটা সুবিধা প্ৰদান কৰিব লাগিব এই ধৰণৰ দাবী আপোনালোকে উত্থাপন কৰি আপোনালোকৰ সমস্যাখিনি মাননীয় মুখ্যমন্ত্ৰীৰ আগলৈ লৈ যাওক আৰু সেই দাবী উত্থাপন কৰক আৰু নিশ্চয়কৈ একগোট হৈ আপোনালোকে দাবী উত্থাপন কৰে চৰকাৰৰ লগত যদি মিলি কামখিনি আগুৱাই লৈ যাব পাৰে তেনেহলে নিশ্চয়কৈ আপোনালোকৰ সমস্যাখিনি সমাধান হ'ব আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে আপোনালোকৰ বিষয়ববীয়াৰ লগত যোগাযোগ কৰি আপোনালোকৰ পৰামৰ্শখিনি তেখেতসকলক
আগবঢ়াক যিহেতু সময় হয়তো নিশ্চয় কম বুলি ক'ব লাগিব যিহেতু যোৱা 5 বছৰ যিধৰণে আপোনালোকৰ সময়খিনি পাৰ হ'ল গ'ল এই 5 বছৰো যেন আপোনালোকৰ এনেদৰে পাৰ হৈ নাযায় এই আপোনালোকে চেষ্টা অব্যাহত ৰাখক আৰু সেইবাবে প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলৰ মোৰ বিশেষভাৱে অনুৰোধ থাকিল আৰু প্ৰতিজন টিউটৰ গুৰু যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেনেকৈ ছাবস্ক্ৰাইব কৰিব নমস্কাৰ জয় আইক